কৃষ্ণ হৰি রাম কৃষ্ণ শ্রী কৃষ্ণায় নমো নমঃ। মুক্তি তনি স্পৃহ জিতু সেহি ভকত কনমু রসময় মাগো ভকতি সমস্ত মষ্ট কমনি নিজ ভকতৰ বৈশ্য ভজু হেন দেৱ যদুপতি যাৰ ৰাম কৃষ্ণ নাম নাৱে ভৱ সিন্ধু তৰি পাৱে পৰম পদ পাপি যত সদানন্দ সনাতন হেনয় কৃষ্ণ সদা উপাসকৰু হৃদয়ত ৰাম উপাসকৰু হৃদয়ত। আমি এতিয়া ঘোষাৰ মাজলৈ আগবাঢ়িছো। প্ৰভু সমস্তৰে শ্ৰীচৰণত সেৱা ধৰি কৃষ্ণ কৃষ্ণ কৃষ্ণ। শাস্ত্ৰৰ বিচাৰে নজানে ভকতি পৰমাৰ্থমতি মোৰ হৰি কথা চলে কৰ্ণত কুমন্ত কহৱে কৰিয়া গুৰ চাৰিও জাতিৰ নিজ পিতৃ কৃষ্ণ জানিয়া যিটো নভজে এই পাপেৰি ধৰ্ম ভ্ৰষ্ট হৈয়া ঘূৰ নৰকত মজে ৰাম ঘূৰ নৰকত মজে। কৃষ্ণ 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 কৃষ্ণ। আমাৰ শ্ৰদ্ধাভাজন আমাৰ এই প্ৰাৰ্থনা সভাৰ সঞ্চালিকাৰ আসন গ্ৰহণ কৰা এগৰাকী কৃষ্ণলৈ সেৱা জনাইছো। আৰু পাঠৰ আসনত থকা আমাৰ সকলোৰে পৰিচিত সুন্দৰ কণ্ঠৰ আমাৰ শিল্পী বৰ্ণ বাপৰ চৰণলৈ সেৱা জনাইছো। লগতে ভক্তি সুধা সন্ধানী সত্ৰৰ সমস্ত বাপ বান্ধৱৰ চৰণলৈ আমি সেৱা নিবেদন কৰিছো। আপোনালোকে আমাক এই নামঘোষাৰ কিছু পৰ্যালোচনা কৰিবৰ কাৰণে দায়িত্ব দিছে। আমিও আপোনালোকৰ আশেষ শিৰোগত কৰি আপোনালোকৰ আদেশ হৃদয়ত প্ৰতিষ্ঠা কৰি আমি যি পাৰোঁ আমাৰ মনৰ মাজত হৃদয়ৰ মাজত যিখিনি আছে সেইখিনি যোগেদি আমি কিছু পৰ্যালোচনা কৰিম বুলি আগবঢ়া হৈছে। ইয়াত ক'বলৈ গ'লে আমাৰ নিশ্চয় অনেকখিনি অপৰাধৰ পৰা সমস্ত অপৰাধখিনি আপোনালোকে মৰিখন নকৰিলে আমাৰ গত্যান্ত নাই। সেই মহাপুৰুষৰ ৰচিত এফাকি ঘোষাৰ আপোনাৰ সবৰ ভকত বান্ধৱৰ লক্ষ্য কৰি আমি সেৱা নিবেদন কৰিছোঁ। ৰাম তুমি হৰি কৃপাময় বাহিৰত গুৰু ৰূপে অনুগ্ৰহ কৰি আছা মোক অন্তৰ্যামী গুৰু ৰূপে তাকে সত্য কৰা মোৰ তজু নামে সদাগতি হওক ৰাম তজু নামে সদাগতি হওক। কৃষ্ণ 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 কৃষ্ণ। শাস্ত্ৰৰ বিচাৰে নজানে ভকতি পৰমাৰ্থমতি মূঢ় হৰি কথা চলে কৰ্ণত কুমন্ত কহৱে কৰিহা গুৰুহ। এয়া দেখুৱাইছে এক শ্ৰেণী মূঢ় লোক আছে
তেওঁলোকৰ মুঠেই একো নিজৰ পৰমাৰ্থ জ্ঞান একোৱেই নাই, পৰমাৰ্থিক জ্ঞান একো নাই। তথাপিতো সমাজত তেওঁলোকে নিজকে মান্যন্ত বুলি, সকলো জনা বুলি সমাজৰ লোকসকলৰ মাজত তেওঁলোকে থাকে। আৰু সেই সমাজৰ লোকসকলৰ সৰহ শ্ৰেণীৰ লোকসকলে তেওঁলোকক মানি লয়। তেওঁলোকে শাস্ত্ৰৰ বিচাৰো নাজানে, শাস্ত্ৰইনো কি কৈছে তাকো নাজানে, বা ভকতিও নকৰে ভালকৈ। তথাপিতো তেওঁলোকক কোনোবাই কিবা সুধিলে সেই কথাটো তেওঁলোকে খোলা কেনেকৈ কাণত গৈ কুমন্ত্ৰ দি তেওঁলোকে এটা অদৰকাৰী কথাকে গূঢ় বুলি কৈ দিয়ে। এইটো আচল কথা। এইদৰে আমাৰ সমাজখনত আপোনালোকে জানে বহুত চলি আছে। এতিয়া মানুহে শাস্ত্ৰৰ কথাবোৰ এনেকুৱালৈ লৈ যায়গৈ যে যিবিলাকৰ পৰা আমাৰ নবিধ যিটো আমাৰ এই হেৰি ভকতি সোমাই পৰিল, যে বাতিভগীয়া হওক, কুমাৰী সেৱা হওক, আপোনাৰ এই অন্যান্য আপোনাৰ এই যিবিলাক সেৱা ভক্তিবোৰ সোমাই পৰিল, অৰ্থাৎ য'ত মদ পানীৰ লগত সম্পৰ্ক আছে তেনেকুৱা কামবিলাক যে সোমাই পৰিল, যে সেইবিলাকে যে আচল ৰস, সেই ৰসবিলাকলৈ লৈ গুচি গ'ল এক শ্ৰেণীৰ মানুহ। আচল বস্তুটো সেইটোহে। সেইটো নাখালে আমাৰ শৰীৰত ক'ত আমি ঈশ্বৰক চিন্তা কৰিম। সেইটোহে মায়ে নাইকিয়া কৰিব। এনেকৈ গোপন ভাৱ তথ্য বুলি সেই কথাবোৰকে কৈ থাকেগে। অৰ্থাৎ তেওঁলোকে মানুহৰ কাণত কোনকেইটা কথা কয়, যিবোৰ কথা আচলতে অতি বেয়া কথা। যেনে আপোনাৰ কোনটো কয় যে মদ্য, মাংস, স্ত্ৰী সম্ভোগৰ কথাবোৰ কব, চব কথাবোৰ তালৈ আগত লৈ গুচি যাবগৈ। যে গোটেই কথাবোৰ যে শাস্ত্ৰীয় কথাবিলাক, নাৰী সংগমৰ ভোগ বিলাস এইবিলাকলৈ লৈ গুচি যায়, যে সেইটো হেনো আচল। তেনেকৈ খোৱা বোৱা কথালৈ চব লৈ গুচি যাব। যে ব্ৰহ্ম লয় হয় তত্ত্ব বুলি কলে তেওঁলোকে কয় যে আমাৰ দেহটো ব্ৰহ্ম, তাকে জীৱ জন্তুবোৰ ব্ৰহ্ম, সেই ব্ৰহ্ম লয় হয় বুলি সমস্ত মাৰি তেওঁলোকে খাই থাকে। এইবোৰ গূঢ় তত্ত্ব বুলি কয়। এইদৰে শাস্ত্ৰৰ তত্ত্ব প্ৰকৃতটো নাজানে, বিচাৰো কৰি নাচায়। তেওঁলোকে সেইটোকে প্ৰকৃত শুদ্ধ পথ্য বুলি তেওঁলোকে তেনেকৈ পালন কৰি আছে। আপোনালোকে দেখিব যে আমাৰ এতিয়াও সমাজত গোপী খেলা ভকতি এতিয়াও আছে। এতিয়া এক শ্ৰেণীৰ মাজত গোপী ধৰা ভকতি আছে। আপুনি পাইছে নাই নাজানো, মই নিজেই এঠাইত গৈ তেনেকুৱা এটা সমস্যাত সন্মুখীন হৈছিলো, যে তেওঁলোকৰ তাত কিছু সময়ৰ কাৰণে এটা চাকি লেম আদি নুমাই দি তেওঁলোকে তাত সেই একেবাৰে ভক্তিত মজি পৰে, কোন কাৰ কি কথা একো গম নাপায়। গতিকে সেইদৰে তেওঁলোকে বিবস্ত হৈও তেওঁলোকে হেৰি কৰে, অময়া ভকতি বুলি কয়, যে তাত মায়া নাই। গতিকে অময়া হলেও বাস্তৱসন্মত কেতিয়াওতো হব নোৱাৰে। তেওঁলোকৰ মায়া নাথাকিব পাৰে, কিন্তু বাস্তৱ দিশটো আমিতো সমাজত চাবই লাগিব। কাৰণ যিটো কাম কৰিলে আমাৰ সমাজখন ভুল পথে পৰিচালিত হয়, নতুন পুৰুষসকলে ভুল তথ্য লাভ কৰিব পাৰে, যাৰ পৰা আমাৰ সমাজখন বিশৃংখল হব পাৰে, তেনেকুৱা শিক্ষাবোৰ আমি উঠি অহা পুৰুষসকলক দিয়াটো উচিত নহয়। গতিকে তেনেকুৱা ভক্তিৰ ধাৰাবোৰ আমাৰ সমাজত বিয়পাই দিলে সেই এক শ্ৰেণীৰ মানুহে, আৰু চাৰিওফালে সেইবিলাককে প্ৰকৃততে ভক্তি বুলি কবলৈ ধৰিলে। এবাৰ মই শ্বিলঙলৈ যাওঁতে তাত ভাগৱত পাঠ বুলি আমাক লৈ যায় মাতি, বহু যুগৰ আগতে কলেজত পঢ়ি থাকোতে লৈ যোৱাৰ পাছত কিন্তু তাত সেই তেনেকুৱা ধৰণৰ ভক্তি বিলাকে চলাই আছে। খোৱা বোৱাত তেওঁলোকে একো বাকী নাই, সকলো মাছ মাংস সকলো খায়। আৰু তাৰোপৰি তেওঁলোকে সময়ত সেইবিলাক আকৌ সেই বাতিত ঢাকি ঢাকি থৈ তাকো খুলি খুলি খোৱাৰ, তাকো দাঙি দাঙি সময়ত খোৱাৰ ব্যৱস্থা কৰে। অৰ্থাৎ যিটো ভক্তিবাদত প্ৰকৃততে শুদ্ধ ভাৱেই নাই, শুদ্ধ চিন্তাই নাই। কাৰণ শাস্ত্ৰৰ বিচাৰ তেওঁলোকৰ নায়েই। শাস্ত্ৰই কি কৈছে তাক বিচাৰো কৰি চোৱা নাই। তেওঁলোকৰ এইটো পৰম্পৰা চলি আছে, আৰু তাত তেওঁলোকে নিজেই খাই সোৱাদ পাইছে, আৰু নিজেই মজি গৈছে। গোটেই শৰীৰত সোমাই পৰিলে এটা বস্তুৱে যেতিয়া শৰীৰটো গ্ৰাস কৰি লয়, তেতিয়া সেইটো এৰিব নোৱাৰা হয়। আৰু সেই পন্থই তেনেকে সমাজত চলি আছে। এনেকৈ যাওঁতে যাওঁতে আমাৰ সমাজত এনেকুৱা কিছুমান পন্থ সোমাই পৰিল, যিবিলাক আচলতে ভক্তিৰ সম্পূৰ্ণৰূপে পৰিপন্থী। এতিয়া সেইবোৰ কথা আপোনালোকে আচৰিত হব, অৰুণোদয় ধলফাট পঢ়িলে পাব। খ্ৰীষ্টান মিছনাৰী সকলে আমাক বুজাই দিছিল, আমাৰ সমাজত প্ৰচলিত কিছুমান নিৰ্মমীয় যিবিলাক ঘটনা, সেই ঘটনাবোৰ কথা আমাক তেওঁলোকে তাত লিখি থৈ গৈছে, যে আমাৰ কেনেকুৱা চলিছিল। এই ঘটনাবিলাক তাত ধুনীয়াকৈ তেওঁলোকে কৈছে, কাৰণ তেওঁলোকে ইয়াত মানুহবিলাকে কৰা কামবোৰ যিটো বিশ্বাসত কৰিছে, তেওঁলোকে সেই বিশ্বাসটো যে শুদ্ধ বিশ্বাস নহয়, সেইটো তেওঁলোকে আৱিষ্কাৰ কৰি জনসমাজৰ মাজত প্ৰকাশ কৰিছিল। কেতিয়াবা আপোনালোকে বিচাৰিলে গ্ৰন্থখন পাব, অৰুণোদয় ধলফাট বুলি। গতিকে এইবিলাক আমাৰ মাজত এনেকুৱা গোপন কথা বুলি, তথ্য কথা বুলি, সেইটোহে আচল কথা।
এইবোৰ মিছা, এই দে বুলি সংসাৰিক বিষয় বাসনা ভোগ বিলাস মাছ মাংস খোৱা এই কথাবোৰৰ ওপৰত গুৰুত্ব দি আমাৰ সমাজখনক তেওঁলোকে ভুল পথে কৰ্ণাটক কুমন্তক কহৱে কৰিয়া গুৰ হওক কুমন্ত কাণে কাণে কৈ কুমন্ত দিয়ে হৰিভক্তিৰ মন্ত্ৰ নিদিয়ে। দিব লাগে হৰিভক্তিৰ মন্ত্ৰ, তেওঁলোকে দিয়ে কৰ্ণৰ কুমন্ত অন্য কথা, সাংসাৰিক ভোগ বিলাসৰ কথা, সতি সন্ততি জন্ম দিয়াৰ কথা। আৰু মানে এনেকুৱা ধৰণৰ কিছুমান বিচাৰ হৈ গ'ল, যিবোৰ বিচাৰত আমাৰ সমাজৰ যিটো শৃংখলাবদ্ধতা আমাৰ ৰক্ষা নপৰে, মানদণ্ডও ৰক্ষা নপৰে। গতিকে তেনেকুৱা বিলাক ঘটনা আমাৰ সমাজখনতে চলি আছে বহু ঠাইত, আপোনালোকে বিভিন্ন জেগাত এইবিলাক পাব। গতিকে সেইবিলাকক ইয়াত কৰ্ণক কুমন্ত দিয়ে বুলি কৈছে। এক শ্ৰেণী মানুহে এনেকুৱা কুমন্ত দি মানুহক শুনিও ভাল পাব, যিটো ঠিকে আছে। কাৰণ আপোনালোকে আজিকালি চাব, আমাৰ এতিয়া এই গ্ৰন্থ, আমাৰ কীৰ্তন ঘোষা যিমান বিক্ৰী বাটা হয়, তাতোকৈ এনেকুৱা এবিধ গ্ৰন্থ আছে বহুত বিক্ৰী হয়। এবাৰ মই যোৰহাটত থাকোতে দেখিলো এখন দোকানত দম পাতি কিতাপ আছে। কিতাপবোৰ চব পিং মাৰি বন্ধ কৰি থোৱা আছে। সেইবোৰ হ'ল কি, মানে কিছুমান অশ্লীল ফটো, বেয়া বেয়া ফটো, মানুহৰ পুৰুষৰ নাৰীৰ, তাত বিভিন্ন ধৰণৰ কথাৰে ধুনীয়াকে সজাই সেইবিলাক ধুনীয়াকে থৈছে। কিন্তু সেইবোৰ মই দেখি কলো এইবোৰ কি কিতাপ বোলে, এইবোৰ কিতাপ কলে আৰু যে এইটো আপোনাৰ কিতাপ নহয়। তাৰ পাছতে ক'ব যিটো সন্ধিয়া লগালে দেখিবলৈ এখনো কিতাপ নাথাকে। সকলো কিতাপ কিনি মানুহে লৈ গুচি গ'ল। কেলে জানে, সেইবোৰ কিতাপ আচলতে শ্ৰীমন্ত মাংস সেৱাৰ কথা আছে। সেইকাৰণে তাত মানুহে সেইবিলাক ভাল পায়, সেইবিলাক পৰোহিত বাক্য। তেনেকুৱা কথাবিলাকত সোমাই মানুহ বিলাকে প্ৰকৃততে ভক্তি পন্থৰ পৰা আঁতৰি গুচি যায়। আৰু সেই কুমন্ত্ৰবোৰ কোনো লোকেই দিয়ে, তেনেকুৱা লোক বিলাকে ভুল পথে মানুহক পৰিচালনা কৰি লৈ গুচি যায়। সেইকাৰণে ইয়াত মহাপুৰুষ মাধৱদেৱে আমাক সাৱধান কৰিছে যে এক শ্ৰেণী মানুহ আছে, তেওঁলোকে শাস্ত্ৰৰ প্ৰকৃত বিচাৰ বিলাক নকৰে, শাস্ত্ৰই প্ৰকৃততে কি কৈছে সেই কথাটো গুৰুত্ব নিদিয়ে। তেওঁলোকে অন্যতা উলিয়াই লয় সেই শাস্ত্ৰটোৰ কথাৰ পৰা। মই কলো নহয়, তাৰমানে এজনে বুজাই আছে ঠাইত, এই যে আপোনাৰ একেশ্বৰে গত্তে কৃষ্ণ প্ৰৱেশিলা গৈ তেওঁ যিহে বুজাইছে তাত কবলৈ বাকী নাই। গতিকে তেওঁলোকৰ দৃষ্টিভংগী, চিন্তা চৰ্চাবোৰ সংসাৰৰ ভোগ বিলাক, সম্ভোগ এইবিলাকৰ মাজতে যেন সোমাই আছে, প্ৰকৃততে ভক্তি যেন তাতহে আছে, এনেকুৱা দিশলৈ লৈ গুচি যায়। সেইকাৰণে তেওঁলোকৰ পৰামাৰ্থিক তত্ত্ব অনুষ্ঠানে শাস্ত্ৰৰ বিচাৰটোও বুজি নাপায়, ভকতিও নকৰে। হৰি কথা কোৱাৰ চলে তেওঁলোকে আন এক শ্ৰেণী মানুহক, সৰল শ্ৰেণীৰ মানুহক কৰ্ণত কুমন্ত্ৰ বিলাক দি মানুহবিলাকক ভুল পথে পৰিচালনা কৰে। কিন্তু কয় এইটো গূঢ় বুলি, গধুৰ তত্ত্ব বুলি, গোপন তত্ত্ব বুলি। বাস্তৱত এইটো গোপন নহয়, এটাতকৈ বেয়া, যিটোৱে মানুহক ভুল পথে পৰিচালিত কৰিব। ইয়াৰ পাছত আমাৰ চাৰিও জাতিৰ নিজৰ বৃত্তি কৃষ্ণ। চাৰি জাতি বুলি কলে আপোনালোকে জানে, ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ, চাৰি জাতি। ভগৱন্তই চতুৰ্বৰ্ণং মায়া সৃষ্টং গুণ কৰ্ম বিভাগ কৈছে, গুণ কৰ্ম অনুসৰি চাৰি জাতি দিছে। শাস্ত্ৰৰ মতে আকৌ অত্ৰিয়ে কৈছে, জন্মনা যায়তে শূদ্ৰ সংস্কাৰ দ্বিজস্যতে বেদ পাঠে ভৱেদ বিপ্লৱ ব্ৰহ্মং জানতে ব্ৰাহ্মণ। জন্ম হওঁতে সকলো হেনো শূদ্ৰ, পাছত সংস্কাৰ হৈ 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 হৈহে তেওঁলোকে দ্বিতীয় জন্ম পায়, এনেকে এনেকে ব্ৰাহ্মণ হব পাৰে। গতিকে জন্ম হওঁতে প্ৰায়বোৰ শুদ্ধই, কোনেও লগুণ বা লৈ নাহে, কোনেও উতৰি লৈ নাহে, সকলো হেনো শুদ্ধই আহে। পাছত তেওঁ অধ্যয়ন কৰি পৰিপুষ্ট হৈ যায়। সেইকাৰণে এই গুণ কৰ্ম অনুসৰিহে প্ৰথমতে কাম মানে জাতিবোৰ বিভাগ কৰিছে বুলি ভগৱন্ত কৃষ্ণই অৰ্জুনক কৈছে। জানিবা গুণ লাভ কৰিব, যেনেকুৱা কৰ্ম কৰিব সেইমতে তেওঁ জাতটো পাব। যদি তেওঁ এজন মানুহে তেওঁ মানে ভাল যোদ্ধা হয়, শক্তিমন্ত হয়, তেতিয়াহলে তেওঁ ক্ষত্ৰিয় হৈ গল। অৰ্থাৎ তেওঁ তেতিয়া যুদ্ধ কৰিবৰ কাৰণে পাৰ্গত হৈ গল। ধনুষৰ লৈয়ে হওক বা অন্যান্য আজিকালি বন্দুক বাৰুদ লৈ হওক তেওঁ যুদ্ধ কৰিব পৰা সামৰ্থৱান হল। এতিয়া তেওঁ ক্ষত্ৰিয় হৈ গল, তেওঁ ক্ষত্ৰিয়। এতিয়া ব্ৰাহ্মণৰ ঘৰত যোৱা জনো ক্ষত্ৰিয় হবগৈ পাৰিব, বা মানে অন্য কুল শুদ্ধ কুলত যোৱা যে ক্ষত্ৰিয় হব পাৰিব। তেওঁ কৰ্মটো কৰিছে কি, তেওঁ যুদ্ধ কৰিছে, সেইকাৰণে তেওঁ ক্ষত্ৰিয়। আকৌ যিজনে বেপাৰ বাণিজ্য কৰিছে, তেওঁ যেনেকুৱাই নহওক, এতিয়া ব্ৰাহ্মণ বিলাকে কি বেপাৰ বাণিজ্য কৰা নাই নেকি? তেওঁলোকতো দোকান দিছে, তেওঁলোকতো ফিচাৰী পুহি মানে খান্দি লৈছে, মাছ পুহিছে। গতিকে সেইফালৰ পৰা জাতত ক'ত থাকিল, কৰ্ম যোগেদি হল, কৰ্ম যোগে তেওঁ মানে সেই বৈশ্য অধৰ্মিত হল, অৰ্থাৎ বৈশ্য হৈ গল যেতিয়া তেওঁলোকে সেইটো কৰিব। সেইকাৰণে আপুনি মহাভাৰতত সেইটো কৈছে, আবায়কা দেৱালিকা নক্ষত্ৰ কাম যাজকা এতিয়া ব্ৰাহ্মণৰ চাণ্ডালৰ মহাপতিক পঞ্চমা। গতিকে এইবোৰ ব্ৰাহ্মণক চাণ্ডাল বুলি কৈছে মানে মহাভাৰতত। আহ্বায়কা দেৱালিকা অৰ্থাৎ মানে দেৱ দেৱালয়ত থকা, নক্ষত্ৰ কাম নক্ষত্ৰ গণনা কৰা অৰ্থাৎ গণকাদি কাম কৰা, যাজকা যাজকালি পুৰোহিতালি কাম কৰা, এইবিলাক ব্ৰাহ্মণক মানে
এটাহে ব্ৰাহ্মণ চাণ্ডাল, এইবিলাক হেনো চাণ্ডাল, মহাপথিক পঞ্চমা মানে বেপাৰী। মহাপথিক মানে আমাৰ জাহাজত উঠাই বেপাৰ বাণিজ্য কৰিবলৈ যোৱাৰ কাৰণে মহাপথিক বুলি কোৱা হৈছে। গতিকে এইবিলাকক তাততো চাণ্ডাল বুলি কৈছে। গতিকে মানুহৰ জন্মগত হলে সবেই শাস্ত্ৰত অত্যায় কোৱাটো শুদ্ধ, সকলোৱে একেধৰণেই জন্ম হৈ আহে। জন্ম হওঁতে গাত কোনো ধৰণৰ লৈ নাহে। তাৰ পাছত তেওঁ নিজৰ নিজৰ কৰ্ম সাধনাৰ যোগেদি কোনোবা এজন ক্ষুদ্ৰ হৈ থাকে, কোনোবা এজন আকৌ বৈশ্য বা বেপাৰী হৈ নানা বিভিন্ন ধৰণৰ বিজনেছ কাৰ্য সম্পাদন কৰি জগতৰ লোকক কল্যাণৰ কাৰণে কাম কৰি যায়, বৈশ্য হৈ যায়। কোনোবা এজন আকৌ যুদ্ধ বিগ্ৰহ আদি কৰি ক্ষত্ৰিয় হ'ল, দেশৰ সেৱাত আত্মনিয়োগ কৰিছে। কোনোবা এজনে আকৌ হৰি ভক্তি ধৰ্ম প্ৰচাৰ কৰিছে, গুৰু সেৱা কৰিছে, মানুহক ধৰ্ম জ্ঞান দিছে, শাস্ত্ৰ জ্ঞান দিছে, মানুহক নীতি সদাচাৰ শিকাইছে, শুদ্ধ পথে যোৱাৰ ব্যৱস্থা কৰি দিছে, সেইসকল ব্ৰাহ্মণ নীতি সদাচাৰী। এতিয়া সেইফালৰ পৰা জন্মগত কোনো নাই। সেইফাল মানে অত্যায় কোৱা মতে জন্ম নাযায় শুদ্ধ সংস্কাৰাতে দ্বিতীয় মানে দ্বিতীয় জন্ম। সংস্কাৰ হলে দ্বিতীয় জন্ম পায়। তাৰ পাছত আকৌ তেওঁ যেতিয়া বেদ পাঠ কৰে বিপ্ৰ হয়, তাৰ পৰা ব্ৰাহ্মণ হয়। এতিয়া এই চাৰি জাতি মানে গুণকৰ্ম অনুসৰি হৈছে। এই চাৰি জাতিৰ সকলো লোকে ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ এইবিলাক বা অন্যান্য যিমান জীৱ আছে সমস্ত জাতিয়ে সমস্তৰে পিতৃ কেৱল মাত্ৰ আমাৰ কৃষ্ণ। আমাক কৃষ্ণই পিতৃ বুলি কৈছে। কেনেকৈ কৃষ্ণ পিতৃ হ'ল? আমাকো মানুহে সুধিব পাৰে যে কৃষ্ণটো পিতৃ হ'ল কেনেকৈ? কাৰণ কৃষ্ণ নিজৰ ইষ্ট দেৱ, আত্মা প্ৰিয়তম গুৰু, সুহৃদ সদৰ বন্ধুজন, কৃষ্ণ মোৰ গতিমতী, কৃষ্ণ ভগৱতী কৃষ্ণ নিমজিকমত। কৃষ্ণ আমাৰ হৃদয়ৰ মানে আমাৰ আত্মা। আত্মাটো আমাৰ জীৱাত্মাটো গৰাকী কৃষ্ণ। কৃষ্ণৰে অংশ আহি আমাৰ জীৱাত্মা হৈছে। গতিকে মোৰ জীৱাত্মাটো কৃষ্ণৰ পৰাই আহিছে। গতিকে কৃষ্ণ আমাৰ পিতৃ, যাৰ পৰা সৃষ্টি হয় তেওঁ পিতৃ হৈ যায়। ঠিক তেনেকৈ সকলোৰে হৃদয়ত থকা এই জীৱাত্মাবোৰ কৃষ্ণৰ পৰা আহিছে। সেইকাৰণে কৃষ্ণ আপোনাৰ পিতৃ, মোৰো পিতৃ, সমস্তৰে পিতৃ। সমস্ত ব্ৰাহ্মণৰ কি হৃদয়ত থকা জীৱাত্মাটো কি বেলেগ পৰা আহিছে? নাই, একেই একেজন পৰমাত্মাৰ অংশ হিচাপে তেওঁৰ জীৱাত্মাটো আছে। এতেকে আমি যিমানবোৰ আমাৰ লোক আছো, ব্ৰাহ্মণে বোলক, ক্ষত্ৰিয় বোলক, বৈশ্যই বোলক, শূদ্ৰই বোলক, সকলোৰে হৃদয়ত থকা আত্মা তত্ত্ব অৰ্থাৎ জীৱাত্মা তত্ত্ব বস্তু পৰমাত্মা অৰ্থাৎ কৃষ্ণৰে অংশ। কৃষ্ণৰ অংশ যেতিয়া, কৃষ্ণ হল এই সমস্তৰে জীৱাত্মাৰ পিতৃস্বৰূপ। গতিকে তেওঁ সকলোৰে পিতৃ। এইটোকে কৈছে যে চাৰিও জাতিৰ নিজৰ পিতৃ কৃষ্ণ, সকলোৰে পিতৃ কৃষ্ণ। কৃষ্ণৰ বাহিৰে পৃথক পিতৃ আনৰ কাৰো নাই। জানিও আমি নিজৰ পিতৃ বুলি জানিও আমি যদি তেওঁক নভজো, আমি জানিছো এইটো যে তেওঁৱে আমাৰ পিতৃত্ব, আমি নভজো, তেতিয়াহ'লেতো আমি মহাপাপত পৰিছো। যে পিতৃ পিতাৰ পুত্ৰৰ যদি পৰিচয় নাথাকে, পিতৃক যদি সন্মান কৰিব নাজানে, তেতিয়াহলে সেইজন কিহৰ পুত্ৰ? আমাৰ হেৰিয়ে কোৱা যে পুত্ৰ সকলে যদি পিতৃক মানে পিণ্ড নিদিয়ে, পিতৃয়ে যদি পুত্ৰক মানে হৰিনাম শ্ৰৱণ কীৰ্তন কৰি যদি মানে পিতৃসকলক গতি দিব নোৱাৰে, তেতিয়াহ'লে সেই পুত্ৰ হোৱা শুনি নোকোৱাই ভাল। আৰু তেনেকুৱা তাৰমানে ইয়াত এইটোও কৈছে যে মানে পুত্ৰই নিশ্চয় বুলি শুনি আছা শাস্ত্ৰ, বৈষ্ণৱ পুত্ৰ কতেবে বুলি আছে মাত্ৰ। গতিকে বৈষ্ণৱ পুত্ৰ সকলেহে পিতৃসকলক গতি দিব পাৰিব। গতিকে বৈষ্ণৱ পুত্ৰ হবলৈ হলে আমি যিসকলে আমি আছো, আমিও ভকতি কৰিব লাগিব, তেহে আমাৰ পুত্ৰ কন্যাসকল বৈষ্ণৱী হব। নহলে ক'ৰ পৰা হব? আমি যদি পিতৃক চিনি নাপাও, তেতিয়া আমাক বা আমাৰ ল'ৰা ছোৱালী আকৌ কেনেকে চিনি পাব? আপুনি ধৰক আপোনাৰ পিতৃ মাতৃক যদি বেয়া ব্যৱহাৰ কৰিছে, বা পিতৃক যদি আপুনি শ্ৰদ্ধা কৰা নাই, ভক্তি কৰা নাই, সময়মতে খাবলৈ দিয়া নাই, কাপোৰ কানি কৰিবলৈ দিয়া নাই, খোৱা ফুৰা ব্যৱস্থাবোৰ কৰি দিয়া নাই, তেতিয়াহ'লে সেই কথাবোৰ আপোনাৰ ল'ৰাবিলাকে চাই আছে। আৰু চাই আছে, এদিন গৈ পেলাই সেই আপোনাৰ ল'ৰাইও সেই আপোনাক তেনেকুৱাই কৰিব, কাৰণ এইটো ভাবিছে এইটো নিয়মেই। আমাৰ সৰু এটা তেনেকে কাহিনী আছে নহয়, এই ল'ৰা বাপেক মানে চাকৰিৰ পৰা গাড়ী লৈ আহি ঘৰত সোমাইছেহি, দেখিছে তেওঁৰ পুতেকটোৱে, সৰু পুতেকটোৱে কাঠ এটুকুৰা লৈ, দা এখন লৈ কাঠ টুকুৰা কাটি আছে। কাটি থকা দেখি পেলাই তাক সুধিলে যে তই এইটো কি কৰিছ? বোলে মই এইখন পিয়া বনাইছো। বোলে বিয়া বনাই কি কৰিবি? বোলে মই আপোনাক মানে বুঢ়া হলে আপোনাক বহিবলৈ দিম। কাৰণ মানে এই পিৰাত ইমান ধুনীয়া চকী মেজ এইবোৰ থাকোতে বাপেকক মানে পিৰাত বহিবলৈ দিয়ে। চকী টকী ভাঙা, চকী পৰা পৰে বা চকী লেতেৰা কৰে, সেই বুলি জানি পিৰাত বহিবলৈ দিছিল। সেইকাৰণে তেওঁ কৈছে তোমাকো বুঢ়া হলে মই এইটো দিম। অৰ্থাৎ আপুনি যিটো কৰ্ম কৰিছে সেই কৰ্মৰ ফল আপুনি আৰ্জিত হৈছে, আপোনাৰ ল'ৰাই আপোনাক কৰিব।
আপুনি যদি আপোনাৰ দেউতাকক সেৱা ভক্তি শ্ৰদ্ধা আদি কৰি থাকে, তেতিয়া ল'ৰাই দেখিব যে পিতৃক সেৱা কৰাটো আমাৰ দৰকাৰ। তেতিয়াহে ল'ৰাই তোমাক আকৌ সেৱা কৰিব। সেইকাৰণে আমি যদি নিজৰ পিতৃ কৃষ্ণক যদি আমি নভজো, তেতিয়াহ'লে আমাৰ এইটো ডাঙৰ অপৰাধ হ'ব। কাৰণ আমি যদি আমাৰ পিতৃৰ পৰাই আমি গোটেই সংসাৰখন দেখিছো, তেওঁৱে আমাক ইয়াত খুৱাই বোৱাই আমাক খাব কৰিবলৈ দি সমস্তখিনি সা সুবিধা কৰি দিছে। তথাপিতো আমি এই কথা জানিও তেওঁক যদি নভজো, তেতিয়াহ'লে আমাৰ এইটো এটা মহাপাপত আমি পৰিছো। ইয়াৰ পাপত আমি ধৰ্মভ্ৰষ্ট হৈ আমি নৰকত মজি থাকিব লাগিব, আমি নৰকগামী হ'ব লাগিব। এয়া আমাৰ মহাপুৰুষ মাধৱদেৱে আমাক সাৱধান বাণী শুনাইছে যে সকলোৰে পিতৃ হ'ল কৃষ্ণ। সেই কৃষ্ণক ভজাটো আমাৰ অতি দৰকাৰ, ভজনা কৰিবই লাগিবই। আৰু যদি আমি নকৰো ভজনা, ভক্তি তেওঁক নকৰো, তেতিয়াহ'লে এইটো আমি মহাপাপত মজি পৰিম। এই মহাপাপত মজি পৰাৰ ফলত আমাৰ ধৰ্ম ভ্ৰষ্ট হ'ব, আৰু ধৰ্ম ভ্ৰষ্ট হলে আমি মানে ঘোৰ নৰকত, ঘোৰ মানে ভয়ানক নৰকত আমি সদায় মজি থাকিব লাগিব। অৰ্থাৎ নৰকত পৰি আমি 84 লক্ষ নৰকত আমি সোমাই পৰিব লাগিব। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে আমাক সকলোকে নিজৰ পিতৃ কৃষ্ণক ভজনা কৰিবৰ কাৰণে ইয়াক আগ্ৰহ কৰিছে, আহ্বান জনাইছে। কৃষ্ণ বাপ যাওকচোন। কৃষ্ণ 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 কৃষ্ণ। হৰিৰ চৰণ নভজি নকৰে, আপোন দুখ খণ্ডিত, পৰমাৰ্থ তত্ত্ব বিচাৰি কহিও, কেমনে সিটো পণ্ডিত, আপোন জনম ভাৰত ভূমিক, লভিলে কজিতো নৰ, হৰিক নভজি কৰিলে বিফল, সিটো শস্য সমস্ত ৰাম, সিটো শস্য সমস্ত কৃষ্ণ 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 কৃষ্ণ। হৰিৰ চৰণ নভজি নকৰে, আপোন দুখ খণ্ডিত, পৰমাৰ্থ তত্ত্ব বিচাৰি কহিও কেমনে সিটো পণ্ডিত। তাৰমানে এজন লোকে তেওঁকে পণ্ডিত কৈছে, অৰ্থাৎ তেওঁ পণ্ডিত মানে শাস্ত্ৰও পঢ়িছে, বহুত শাস্ত্ৰ তত্ত্ব তেওঁ জানে। শাস্ত্ৰ তত্ত্ব জানিলেই নহব, শাস্ত্ৰ তত্ত্ব জানি শাস্ত্ৰৰ সাৰটোৱে হৈছে মানে ভগৱন্তক ভক্তি কৰা। সমস্ত শাস্ত্ৰ যদি পঢ়ে অধ্যয়ন কৰে, তাৰ পৰা পাব যে ভগৱন্তক ভক্তি কৰিবলৈহে সমস্ত শাস্ত্ৰই কৈছে। তেতিয়াহ'লে সংসাৰৰ দুখৰ পৰা আমি পৰিত্ৰাণ পাব। যদি এজন লোকে সমস্ত শাস্ত্ৰ অধ্যয়ন কৰিছে, তেওঁ পণ্ডিত বুলি কৈছে নিজকে, কিন্তু তেওঁ মানে ঈশ্বৰৰ ভক্তিটো নকৰে, তেতিয়াহ'লে ইয়াক কৈছে যে তেওঁ কেনেকৈ পণ্ডিত হ'ল। হৰিৰ চৰণ নভজি নকৰে, আপোনাৰ দুখ খণ্ডিত। কাৰণ ভগৱন্তৰ চৰণ ভজনা নকৰিলে আমাৰ দুখ খণ্ডন নহয়। কাৰণ দুখ বাৰণ কৰিব পৰা একমাত্ৰ হৰিহে কৰিব পাৰে। সেইকাৰণে হৰি নামটোতে সেইটো গুৰুত্ব আছে যে সংসাৰৰ দুখ হৰণ কৰাৰ কাৰণে ভগৱন্তৰ নাম হৰি। আমাৰ সংসাৰৰ দুখ তেওঁ সৰ্বক্ষণতে তেওঁ কৃপা কৰি আমাক হৰণ কৰি আছে। আমি গম পোৱা নাই, আমি ভাবিছো যে মই নিজৰ বলতহে সেই দুখৰ পৰা পৰিত্ৰাণ পাই আছো, কিন্তু আচলতে সেয়া ভগৱন্তৰ কৃপাৰ কাৰণে হৈছে। কাৰণ সত্যমূৰ্তি ধৰি সাধে ভকতৰ গতি, তেওঁ কিবা এটা ৰূপ লৈ আপোনাক সহায় কৰি গুচি গ'ল। আমি হয়তো কোনোবাই কৰিলেহে ভাবিছো, হয়তো ভগৱন্তই কৰে। কাৰণ চাৰিওফালে ভগৱন্তৰ মানে যিটো সৰ্বব্যাপক ৰূপ, সেই ৰূপটো চাৰিওফালে ব্যাপক দি আছে। আমি মানে যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ, গতিকে আপুনি যতেই নিজক ততেই হৰি আছে। এতিয়া হৰিয়ে তাতে আপোনাক কিবা এটা ৰূপেৰে আহি আপোনাক হয়তো এটা বিপদৰ পৰা আপোনাক বচাই দিব। সেই ক্ষেত্ৰত আপুনি যদি ঈশ্বৰত বিশ্বাস নকৰে, ঈশ্বৰৰ নাম নলয়, তেতিয়াহ'লে আপুনি সেই দুখৰ পৰা ভগৱন্তই কেনেকৈ আপোনাক বচাব।
কাৰণ ঈশ্বৰৰ যদি নাম লৈ থাকে তেতিয়া ঈশ্বৰ আপোনাৰ লগত থাকিব, হৃদয়ত থাকিব। আপোনাৰ পিছে পিছে নাম লোৱাৰ লগে লগে নাম লোৱা লোকজনৰ লগত ঈশ্বৰ হৃদয়তে থাকিব, আৰু লগে লগে তেওঁ পিছে পিছেও হাতত চক্ৰ লৈ গৈ থাকিব। তেনে ক্ষেত্ৰত আপুনি যদি ঈশ্বৰৰ নামেই নলয় তেতিয়াহ'লে হৰিৰ কৃপা আপুনি ক'ৰ পৰা পাব? কাৰণ আমি যদি হৰি নাম লৈ পেলাই হৰিক নভজো তেতিয়াহ'লে আমাৰ দুখ খণ্ডিত নহ'ব। আমাৰ যিখিনি দুখ সদায় থাকিব। এতিয়া মানুহৰ দুখ সদায় আছে, আমি সেই দুখখিনি খণ্ডনৰ কাৰণে অন্য উপায় বিচাৰি ফুৰো, অন্য নানা ধৰণৰ উপায় বিচাৰো। আমি ক'ৰবাত ঢোল তাবিজ ল'বলৈ যাওঁ, কাৰোবাৰ ওচৰত চাওঁগৈ, মোৰ এনেকুৱা এটা হৈ আছে, এইটো চাই কৰি দিয়কচোন, তেওঁ এটা ব্যৱস্থা দিব, এইটো কৰা। কাৰণ চবৰে ব্যৱসায় চলিব লাগিব। এইদৰে বিভিন্ন ধৰণে আমি গৈ পেলাই আমাৰ দুখবোৰ নাইকিয়া কৰিবৰ কাৰণে কৰি আছো। আমি যদি ভগৱন্তৰ চৰণত সমস্ত সমৰ্পণ কৰি তেওঁ অৰ্পণ কৰি তেওঁৰ নাম গুণ যদি হৃদয়ত সৰ্বক্ষণে লৈ থাকো, তেতিয়া ভগৱন্ত থাকিলেতো আপোনাৰ বিপদ আহিবই নোৱাৰে। কাৰণ আমাৰ মহাপুৰুষ মাধৱদেৱে নামঘোষাতে কৈছে যে মানে ভগৱন্তৰ এই চৰণ দুখানীয়ে হৈছে এই ভৱ সংসাৰ তৰণৰ একমাত্ৰ উপায়, আৰু লগতে যম কাল মায়া কলি আদি দুখ নিবাৰণ কৰোতা। গতিকে এই সমস্ত খিনিৰ পৰা আমাক উদ্ধাৰ কৰিব পাৰিব ভগৱন্তৰ চৰণে। সেই ভগৱন্তক চৰণক বন্দনা কৰি ভগৱন্তৰ নাম যদি লৈ ভগৱন্তক ভজনা কৰি নাথাকো তেতিয়াহ'লে সংসাৰ দুখৰ পৰা আমি পৰিত্ৰাণ কেনেকৈ পামগৈ? এতিয়ালৈকে বিশ্বত মানে এনেকুৱা ক'ৰবাত আপুনি শুনিছেনে যে ঈশ্বৰক নভজাকৈ ঈশ্বৰৰ নাম লগাই কোনোবাই দুখৰ পৰা পৰিত্ৰাণ পাইছে? তেনেকুৱা ক'ৰবাত উদাহৰণ আছেনে? এই বুলি কৈতো এটা আপোনাক গোসাই কৈ গ'ল, গোবিন্দকৈ নাৰাধিয়া কোনো কালে কোনোজন সুখী হৈ আছে কোনোজন। মানে এই কথা মনতে ডালকে বোলে সদা কবা 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 কবাক কবচোন। এতেকে এয়া কেতিয়াবা ক'ৰবাত শুনিছেনে যে আপুনি গজেন্দ্ৰৰ কথাই বোলক, আপোনাৰ আমাৰ অজামিলৰ কথাবিলাক, যিবোৰ কাহিনী ঘটনা আছে, এইবোৰ চব ভগৱন্তাই কৰিছে। আনকি ব্ৰহ্মাৰ যদি বিপদ হৈছে তাতো ভগৱন্তই ৰক্ষা কৰিছে, ইন্দ্ৰৰ যদি বিপদ হৈছে তাতো ভগৱন্তই ৰক্ষা কৰিছে। সেয়া তাহানি শিৱৰে সেয়া কোনোবা এজনক বৰ দিলে, বিকাসুৰে সেয়া তেওঁ মানে যেতিয়া ভক্তি কৰি কৰি তেওঁ শৰীৰৰ অংগ কাটি পৰ্যন্ত দিছিলে, তেতিয়াতো আহিবলৈ বাধ্য হ'ল। আহিবলৈ দি পেলাই তেওঁক কলে যে তোমাক কি ভয় লাগে যে মই এনেকুৱা এটা দিয়া মোৰ হাতখন যাৰ মূৰতে দি দিম যাতে সি ভস্ম হৈ যায়। শিৱটো ভস্ম হৈ যাওক বুলি তেওঁ মানে তথাস্ত্ৰী বুলি কৈ দিলে, অৰ্থাৎ তেওঁ হাতখন দিলেই সি ভস্ম হৈ যাব। এতিয়া এওঁ আকৌ অসুৰ মানুহ, অসুৰ কাৰণে তেওঁ মানে তেওঁক পৰীক্ষা কৰিব বিচাৰিলে। আচলতে তেওঁ সঁচাকৈ এইটো মোক বৰ দিছে নে নাই প্ৰমাণ চাওঁ বুলি তেওঁ গাতে হাত দিবলৈ বিচাৰিলে। এতিয়া নিজৰ কথাই নিজৰ বিপদ হব, সেইকাৰণে তেওঁ দৌৰি দৌৰি ভাগি গুচি গৈছিল। যাওঁতে শিৱৰ পাছে পাছে এই বিকাশৰে খেদি গৈছিল। যাওঁতে সেয়া ভগৱন্তই আহি তেওঁ হৃদয়ত ঈশ্বৰক চিন্তা কৰিলে, ভগৱন্ত আহি সন্মুখত খাৰা হৈ বুদ্ধি কৰি পেলাই সেই শিৱক বচালে, অৰ্থাৎ তেওঁক দেখুৱাই দিলে যে তোমাৰ নিজৰ মূৰতে হাত দি চোৱাচোন। তেতিয়াহ'লে নিজেই ভস্ম হৈ গুচি গল। সেইকাৰণে সমস্তৰে দুখ নিবাৰণ তেওঁ ভগৱন্তহে কৰি আছে এতিয়ালৈকে জগতত। ভগৱন্তই সমস্তৰ দুখ নিবাৰণ কৰি আছে। গতিকে জগতত এনেকুৱা এজন নাই যিজনে তেওঁ অন্য যোগেদি তেওঁৰ দুখ নিবাৰণ হৈছে। খন্তেকীয়াকে কোনোবাই কৰিব পাৰে, কিন্তু সদায় তেওঁৰ দুখ আন দেৱ দেৱতাই শেষ কৰিব, কেতিয়াও খণ্ডন কৰিব নোৱাৰে। তেতিয়া ভগৱন্তই সৰ্ব দুখ মানুহৰ নিৰাময় কৰিব পাৰে। সেইকাৰণে ভগৱন্তক নখজিলে, ভগৱন্তৰ চৰণ বন্দনা নকৰিলে, তেওঁৰ নাম নললে আমি সদায় দুখতেই ফচি থাকিম, সদায় দুখ ভুগি থাকিম। আমাৰ কিন্তু জ্ঞানো নিদিব এইটো যে মোৰ দুখ হোৱাৰ কাৰণ ঈশ্বৰক নবজায়, এই কথাটোও তেওঁ নুবুজে। সেই কথাটো তেওঁ জ্ঞানলৈ নাহে, কাৰণ তেওঁক সেইটো শাস্তি দিছে, পূৰ্ব কৰ্মফল আছে তেওঁ। সেইকাৰণে দুখ তেওঁ ভোগ কৰিবই লাগিব। সেইকাৰণে কৰ্মফল আছে কাৰণে তেওঁ দুখ ভোগ কৰি সংসাৰ চক্ৰ ভ্ৰমি ফুৰিব। সেইকাৰণে ইয়াত কৈছে যে যিসকল লোকে ভগৱন্তৰ চৰণ নখজি তেওঁলোকে নিজৰ নিজৰ দুখ তাৰণাবিলাকৰ পৰা মানে তেওঁলোকে খণ্ডন নকৰিব নোৱাৰে, তেওঁলোকে আমাক কৈছে, আমাক মাধৱপুৰুষে কৈছে যে পৰমাৰ্থ তত্ত্ব বিচাৰ কৰি পেলাই চোৱাচোন বাৰু, ভালকৈ অৰ্থ বিচাৰ সেইজননো পণ্ডিত কেনেকে হ'ল, তেওঁ শাস্ত্ৰ জানিলে কেনেকৈ, তেওঁ নিজকে পণ্ডিত বুলি কোৱা কি অৰ্থ থাকিল? যে পণ্ডিত হৈ গৈ যদি তেওঁ ঈশ্বৰ ভক্তিকে কৰা নাই, ভক্তি কৰি তেওঁ দুখ খণ্ডন কৰিব পৰা নাই, মই সিদিনাখন কোৱা ঘটনাটোৰ দৰে যেনেকৈ মানে তেওঁ সেই মানে পাণ্ডিত্য লাভ কৰি ব্যাকৰণ তীৰ্থৰ তেওঁ তৰ্কশাস্ত্ৰী হৈ পেলাই আহিছে, আহি পেলাই তেওঁ সেই নদী ব্ৰহ্মপুত্ৰ পাৰ হবলৈ গৈ এই নাৱৰীয়াটোকে দিনেই তেওঁ মানে গালি পাৰিছে যে তোৰ দেখোন একো জ্ঞানেই নহল, তই অকল নাও চলাই চলাই তোৰ জীৱনটো গল, তই শাস্ত্ৰ নপঢ়িলে একো নপঢ়িলি। মই চাচোন ইমানবোৰ শাস্ত্ৰ পঢ়ি এই টোপলা বান্ধি ইমানবোৰ শাস্ত্ৰ লৈ আহিছো, মই পণ্ডিত হৈ আহিছো, মই বিশাল পণ্ডিত, এই শাস্ত্ৰ অধ্যয়ন কৰি শাস্ত্ৰ পাৰ্গত হৈ আহিছো।
ডিগ্ৰী লৈ আহিছো এইবিলাক, তইতো একো শাস্ত্ৰ নপঢ়িলি, তোৰ জীৱনটো বিঠাই গল। পিছে পাছত গৈ কি হল, যেতিয়া বতাহ ধুমুহা আহিলে, যেতিয়া সেই নাৱৰীয়াটোৱে তেওঁক সুধিলে যে সেই পণ্ডিত বাবু আপুনি বাৰু সাঁতুৰিব জানেনে? বোলে মই সাঁতুৰিব নাজানো, সেইটোহে শিকিবলৈ নহল। তেতিয়াহলে আপোনাৰ জীৱনটো বিঠাই গল এতিয়া, কাৰণ আমাৰ নাওখন এতিয়া ডুবিব, বতাহত ডুবাবলৈ লৈছে। গতিকে সেই পণ্ডিতজন শাস্ত্ৰ সমস্ত লৈ পেলাই তেওঁ মানে সেই নদীত ডুবি মৰিলে। আৰু ইফালে এই নাৱৰীয়াটোৱে একো নপঢ়া নুশুনাকে পণ্ডিত নোহোৱাকৈ তেওঁ বাচি গল, কাৰণ তেওঁ সাঁতুৰিব জানে। সেইকাৰণে মহাপুৰুষে আমাক সাঁতোৰাৰ প্ৰণালীটো দিলে, ভৱ সমুদ্ৰ তৰণৰ উপায়টো দিলে, যে ঈশ্বৰৰ নাম লৈ, ঈশ্বৰৰ চৰণ চিন্তি, ঈশ্বৰৰ সাধু সংগ লৈ আমি এই সংসাৰ সাগৰ হেলা ৰঙে পৰি যাব পাৰো। কাৰণ ৰামকৃষ্ণ নাম লৈ এই মানে মহাপাপী সকলো, পৰম পতি সকলো এই ভৱ সমুদ্ৰ তৰণ কৰিব পাৰে বুলি এয়া মহাপুৰুষ মাধৱদেৱেও আৰম্ভণিতে লিখিছে, মাজে মাজেও লিখিছে, শংকৰদেৱেও লিখিছে। গতিকে আমি তাকে নকৰি এসোপা শাস্ত্ৰ অধ্যয়ন কৰি পণ্ডিত হৈ যদি হৰি ভক্তি নকৰে, তেতিয়াহলে তেওঁ আমাকে সুধিছে যে পৰমাৰ্থ তত্ত্ব বিচাৰ কৰি পেলাই চোৱাচোন বাৰু, সেইজনো কেনেকে পণ্ডিত হল? তেওঁ পণ্ডিত হব নোৱাৰো। পণ্ডিত হবলৈ হলে তেওঁ ভক্তি মাৰ্গ জানিব লাগিব, তেতিয়াহে তেওঁ পণ্ডিত হব। এয়া কথা কৈছে। তাৰ পাছতে কলে, তাৰ পাছত দ্বিতীয় শাৰী কৈছে যে আপোন জনম ভাৰত ভূমিত লভিলেক যিটো নৰ, হৰিক নভজি কৰিলে বিফল, সিটো শৌচ সমস্ত। শৌচ মানে অশৌচ, মানে তেওঁ সকলো অপবিত্ৰ, তাৰমানে তেওঁ ঘৃণনীয়, নিন্দনীয়, তেওঁক চুব নোৱাৰি। তাৰ মানে শস্য নহয়, শস্য মানে শৌচ হল পবিত্ৰ, কিন্তু শৌচ শব্দটোৱে অপবিত্ৰ বুজাইছে। তেওঁ অপবিত্ৰ, সমস্তৰে অপবিত্ৰ, এজনৰে নহয় সমস্তৰে তেওঁ অপবিত্ৰ বুলি কৈছে। কাৰণ ভাৰত ভূমি জন্ম লাভ কৰি, নৰদেহা লাভ কৰি যিজনে হৰি ভক্তি সাধন কৰা নাই, হৰিক ভজনা কৰা নাই, তেতিয়াহ'লে তেওঁ জীৱনটো নিজৰ বিফল কৰিলে। সেইকাৰণে তেওঁ সমস্তৰে শৌচ, তেওঁ সমস্তৰে অপবিত্ৰ লোক, সমস্তৰে তেওঁ অসুচী লোক। গতিকে তেওঁক সকলোৱে মানে অপবিত্ৰ লোক বুলি ব্ৰহ্মাদেৱে ইয়াত কৈছে। মানে অপবিত্ৰ যিটো অতি পবিত্ৰ হয়, বা যদি সমস্ত অৱস্থা আছে পায়া, কমল লোচন নাম সোমৰে তাৰে শুদ্ধি বাহিৰে ভিতৰে কায়া। এতিয়া অপবিত্ৰ, অৰ্থাৎ তেওঁ কোনো ক্ষেত্ৰতেই ঈশ্বৰ ভক্তি কৰা নাই, ঈশ্বৰ কৰা নাই, আৰু লগে লগে তেওঁ নিজৰ নৰ দেহটো লাভ কৰি, ইমান পবিত্ৰ দেহটো ভাৰত ভূমিত লাভ কৰি, তেওঁ যদি ঈশ্বৰ ভক্তি কৰিবলৈ অকণো চেষ্টা নকৰে, সাধু সংগ লবলৈ চেষ্টা নকৰে, তেতিয়াহলে তেওঁৰ জীৱনটো বিফল হল। আৰু সেইজনক মানে সমাজৰ সকলো লোকৰে, সকলো শ্ৰেণীৰ লোকৰে তেওঁক মানে অপবিত্ৰ বুলি ইয়াত ঘোষণা কৰিছে। গতিকে যাওকচোন বাপ, কৃষ্ণ কৃষ্ণ কৃষ্ণ। আৰু দুকুট আছে গাই দিওঁ এইটো। হয় কৃষ্ণ। হৰিৰ চৰণ নভজি কেৱলে, সুখে পুত্ৰ ভাৰ্যা মাত্ৰ, যমৰাজা বুলি লন্ত সেই জন, যমযাতনাৰ পাত্ৰ, হৰিৰ চৰণ নিচিন্তি চিন্ত, বিষয় কদিনে ৰাতি, শাস্ত্ৰৰ সন্মতে জানা সেইজনে, ভৈদ নিজ আত্মঘাতী, ৰাম ভৈদ নিজ আত্মঘাতী। কৃষ্ণ কৃষ্ণ কৃষ্ণ। কৃষ্ণ কৃষ্ণ। হৰিৰ চৰণ নভজি কেৱলে, পোষে পুত্ৰ ভাজা মাত্ৰ, যম ৰজা বুলি লন্ত সেইজনে যমযাতনাৰ পাত্ৰ। এই বাক্যটো আচলতে
আপোনালোকে অজামিল উপাখ্যানত পাব। এই যমদূতসকলক মানে যমে পৰামৰ্শ দিছে। যেতিয়া যমদূতৰ হাতৰ পৰা চাৰি সিদ্ধই আমাৰ অজামিলক যেতিয়া মুকলি কৰি দিলে, দিয়াৰ পাছত তেওঁলোকে খেদা মাৰিলত তেওঁলোক গুচি আহিল। যমৰ ওচৰত কৈছেহি আৰু সেইবোৰ কথা যে আমাৰ পৰা কেনেকৈ কাঢ়ি ল'বলৈ পালে, তোমাৰ আজ্ঞা ছন্ন কৰি তেওঁক আমি পাপীত ধৰি আনোতে এইটো কৰিলে, এইটো কাৰ সহ্য হ'ল। তেতিয়া সেই যমে সেইবিলাক কথা তেওঁলোকক বুজাইছে যে এজন ভগৱন্ত আছে বিষ্ণু, যাৰ আজ্ঞামতে মই এই সংসাৰখনত মানে নিয়ম কৰো, অৰ্থাৎ মই এই যিবিলাকে পাপ কৰে, পাপ কৰা লোকসকলক মই শাস্তি প্ৰদান কৰো তেওঁৰ নিৰ্দেশতে। তেওঁৰ দূতসকলে সংসাৰত চক্ৰত চাৰিওফালে ভ্ৰমণ কৰি ঘূৰি ফুৰে। দেখিবলৈ তেওঁলোকক ভগৱন্তৰ সৈতে একেই চেহেৰা, চাৰি অস্ত্ৰ ধৰি তেওঁলোকে ঘূৰি ফুৰে। আৰু তেওঁলোকে অকল ভগৱন্তৰ ভক্তি কৰা লোকসকলক, নাম লোৱা লোকসকলক চাই ফুৰে, কোনোবাই বিপদ কৰিছে নেকি। গতিকে তোমালোকক এতিয়াৰ পৰা কৈছো, তোমালোকে তেনেকুৱা ঈশ্বৰৰ নাম লোৱা লোকৰ ওচৰত তোমালোকে কোনোদিনে নাযাবা। যিসকলে ঈশ্বৰৰ নাম লৈছে, ঈশ্বৰৰ ভক্তি কৰিছে, তেওঁলোকৰ ওচৰত তোমালোক কেতিয়াও নাযাবা। এই বুলি তেওঁলোকক পৰামৰ্শ দি শেষত এইটোও কৈছে, কিছু লোক কিন্তু আমাৰ দ্বাৰৰ পৰা মুক্ত নহয়। যিসকল লোকে এই হৰিচৰণ নভজে, ঈশ্বৰ চিন্তা নকৰে, ঈশ্বৰৰ নাম নলয়, তাৰ কৰে কি যে ঈশ্বৰৰ নাম চাম নলৈ তেওঁ পুত্ৰ ভাৰ্যা এইবিলাকক পোষণ পালন কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ কাম বন কৰি, ধন অৰ্জন কৰি, সম্পদ আদি অৰ্জন কৰি ভোগ বিলাসত মজি মতলীয়া হৈ থাকে। যিসকল যমৰাজাই কৈছে সেই সকলক যমদূতক সকলক কৈছে যে তোমালোকে সেইজনক যমযাতনাৰ কাৰণে বান্ধি লৈ আনা। মানে এটা নিৰ্দেশনা দিছে যমদূত সকলক যে তোমালোকে এনেকুৱা লোককে ধৰি আনিবা, যিসকল লোকে ভগৱন্তৰ চৰণ ভজনা নকৰি কেৱল, আৰু কেৱল শব্দটো এইকাৰণে পইণ্ট কৰিছে, কোনোবা হয়তো এনেকুৱা লোকো আছে যিসকলে সংসাৰ, পুত্ৰ ভাৰ্যা, পৰিয়াল এইবোৰ চলাই আছে, খুৱাই গৈ আছে, তাৰ মাজতে পোৱা গলি ঈশ্বৰ সেৱা কৰিছে, ঈশ্বৰৰ নাম লৈছে, সেইবোৰ কাম কৰোতে ঈশ্বৰৰ নাম লৈ আছে, সেইসকল নহয়। সেইসকলক কোৱা নাই। ইয়াত কেৱল শব্দটো এইটোকে কৈছে যে হৰিচৰণ নভজি, হৰিচৰণক বাদ দি কেৱল মাত্ৰ অকল পুত্ৰ ভাৰ্যা পোষণ, নিজক এইবোৰ পোষণ পালন কৰি ভোগ বিলাসত মজি আছে, সেইসকলৰ কথাই কৈছে। হয়তো আমি বিলাকে গৃহ সংসাৰ, গৃহবাস কৰি আছে লোকসকলে, তেওঁলোকৰ তাত ল'ৰা ছোৱালী পঢ়িবই লাগিব, পঢ়ুৱাবই লাগিব, খুৱাবই লাগিব, তেওঁলোকক কাপোৰ কানি পিন্ধাবই লাগিব, পত্নীসকলক ফুৰাবলৈ নিবই লাগিব, বা তেওঁলোকক প্ৰয়োজনীয় দ্ৰব্য বস্তু আদি দিব লাগিব। সেইটো একো ডাঙৰ কথা নহয়, সেইটো কৰিবই লাগিব, কাৰণ গৃহ সংসাৰখন পালন কৰিবৰ কাৰণে সেইবিলাক পালন কৰিবই লাগিব। কিন্তু সেইবিলাক কৰাৰ উপৰিও আপুনি যদি সময়ে সময়ে যদি তেওঁলোককো ভগৱন্তৰ চৰণত সেৱা কৰিবলৈ লগাই দিছে, আপুনিও সেৱা কৰিছে, পুত্ৰ পত্নী সমাজটাকে ভগৱন্তৰ চৰণত সেৱা কৰিবলৈ ব্যৱস্থা কৰি দিছে, পুৱা গধূলি গুৰু সেৱা কৰিছে, প্ৰাৰ্থনা কৰিছে, সকলোকে ভক্তি মাৰ্গৰ পথিক কৰি লৈছে, তেতিয়াহ'লে আপোনাৰ অসুবিধা একো নাই। আপুনি সংসাৰ চলাই থওক, সংসাৰ ভোগ বিলাক এইবিলাকত আপুনি কৰি থওক, কাৰণ সীমাৰেখাৰ ভিতৰত থাকি। তেতিয়া আপোনাৰ ভগৱন্তই তেওঁ আপোনাৰ দায় ধৰিব নোৱাৰে, যমৰাজাই তেওঁক একো দোষী সাব্যস্ত কৰিব নোৱাৰে, কাৰণ তেওঁ সংসাৰ মানে পালন কৰিলেও কিন্তু তেওঁ ঈশ্বৰ ভক্তিৰ পৰা নিজক আঁতৰাই ৰখা নাই। যিসকলে হৰি ভক্তি নকৰে, হৰিচৰণ ভজনাটো একদম সেই বাদ দি কেৱল পুত্ৰ ভাৰ্যা, ল'ৰা ছোৱালী, ভোগ বিলাস এইবিলাকৰ মাজতে নিজক মজাই ৰাখিছে, সেই সকলকহে যমৰাজাই কৈছে তেওঁলোকক শাস্তিৰ কাৰণে, যমযাতনাৰ শাস্তিৰ কাৰণে তেওঁলোকক তোমালোকে ধৰি আনা। সেইবিলাক ধৰি আনি মই যমযাতনাৰ কাৰণে তেওঁলোকক আনি ধৰি আনি ইয়াত শাস্তি প্ৰদান কৰা, এয়া এটা বিশেষভাৱে কৈছে। আমাৰ মানে হয়তো এটা ভুল বুজিব পাৰে যে আমিতো সকলোৱে গৃহস্থ আশ্ৰম পালন কৰি আছো, গৃহস্থ আশ্ৰম যে শ্ৰেষ্ঠ আশ্ৰম সেই কথাটো ভগৱন্তই নিজেও কৈছে। তেওঁ নিজেও গৃহস্থ আশ্ৰমত কেনেকৈ আছিল, নাৰদক সেইটো দেখুৱাই দিছে যে কেনেকৈ পুত্ৰ পৰিয়াল, যে আমি সকলোৱে বৈষ্ণৱ, বিষ্ণুৰ উপাসক, কাৰণ মানে আমাৰ মাৰ্গ কেইবাটাও আছে, আপোনালোকে জানে, তাৰ ভিতৰত যিসকলে বিষ্ণুক উপাসনা কৰে, বিষ্ণুক ভগৱান হিচাপে লৈছে, সেইসকল বৈষ্ণৱ। যিসকলে আকৌ শিৱক তেওঁলোকে ঈশ্বৰ হিচাপে লৈছে, সেইবিলাক সৰ্প হল। যিবিলাক শক্তিক গুৰুত্ব দিছে সেইবিলাক শাক্ত হল, সৌৰ হল। যিবিলাক গণপতিকে গুৰুত্ব দিছে সেইবিলাক গণপত্য হল। সেই মাৰ্গৰ 5টা মাৰ্গৰ ভিতৰত
আমি যিসকলে বিষ্ণুক উপাস্য তত্ত্ব হিচাপে লৈছে সেইসকল বৈষ্ণৱ। সেইকাৰণে আমাৰ বিষ্ণুক উপাস্য তত্ত্ব হিচাপে লোৱাসকলক এটা বেলেগ সম্প্ৰদায়, কিন্তু বৈষ্ণৱ সম্প্ৰদায় বুলি কয়। ইয়াৰ সেইকাৰণে মই বৈষ্ণৱ এটা জাত বুলি কৈছো, আৰু ভক্তিটো কুল বুলি কৈছো এইকাৰণেই যে ভকতি সকলোৱে সমস্তই ভগৱন্তৰ গুণনাম লীলাজক চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰিলে তেওঁলোক ভকত হ'ব পাৰিব। ইয়াত কোনো পাৰ্থক্যতা নাই, পাৰ্থক্য বিশেষ একো শাস্ত্ৰীয় পাৰ্থক্য একো দিয়া হোৱা নাই। ইয়াত শব্দটো ভুল বুজে মানুহে, ভজন তেই মান, মোক ভজিলেও তেওঁ বৈষ্ণৱ হ'ব নোৱাৰে। মানে এজন মানুহে ভগৱন্তক ভজিছে, ভক্ত, আপুনি যেতিয়া ভগৱন্তক ভজিলে আপুনি ভকত হৈ গল। কাৰণ ভগৱন্তক ভজিলে আপুনি কৈছে নহয় যে কলিত কীৰ্তনে হয় ভকত, আপুনি কীৰ্তন কৰিলে ভকত হৈ গল। কিন্তু ভকত হলেও আপুনি এটা উত্তম পৰ্যায়ৰ ভকতৰ পৰ্যায়লৈ আপুনি যাবলৈ হলে সাধনা কৰিব লাগিব, বহুত নিয়ম নীতি ৰক্ষা কৰিব লাগিব। অধৰ্মৰ পৰা মানে প্ৰথম পৰ্যায়ৰ ভকতৰ পৰা আগবাঢ়ি যাব লাগিব। এনেকে ভকত হবৰ কাৰণে সেই ঈশ্বৰক ভজিলেই হৈ গল, অন্য দেৱী দেৱতা বাক দিয়ে এজন মাত্ৰ ভগৱান হৈ গল। কিন্তু আপুনি এজন মহাসাধু হবলৈ হলে, এজন মহন্ত হবলৈ হলে বহুত গুণৰ গৰাকী হব লাগিব, বহুত গুণৰ আপুনি অধিকাৰী হব লাগিব। আপুনি অলপ উত্তৰণ ঘটাব লাগিব, নিজক মধ্যম হব লাগিব, তাৰ পাছত গৈ গৈ উত্তম হব লাগিব, তাৰপিছত উত্তমোত্ত হব লাগিব। এই পৰ্যায় আগবাঢ়ি ভকতৰ শ্ৰেণী আছে, কিন্তু বৈষ্ণৱৰ কোনো শ্ৰেণী নাই। বৈষ্ণৱৰ শ্ৰেণীটো নাই, যিকোনো বৈষ্ণৱে ভকত হ'ব পাৰিব। এতেকে আমাৰ মানে এইটো ধাৰণা যদি আমি লওঁ তেতিয়াহলে ভুল হব যে ভকত আৰু বৈষ্ণৱ একেজনকেই ভকতো কব পাৰে, বৈষ্ণৱো কব পাৰে। কিন্তু মানে বৈষ্ণৱজনৰ মানুহৰ ক্ষেত্ৰতহে বৈষ্ণৱ শব্দটো প্ৰযোজ্য হব, আনৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। কৃষ্ণ আমাৰ মানে সেই যিটো মূল কথা, তেওঁ ভজিলেও মোক ভজিব পাৰে কোনোবা এজনে, সদাচাৰ মানি নচলে, তাৰমানে তেওঁ কোনো নীতি নিয়ম মানি নচলে, পুৱা গধূলি গুৰুষাৰ নকৰে, মোক যেনিবা ভজি থাকিব পাৰে, তেওঁ মোক ভজিলেও তেওঁ বৈষ্ণৱ হ'ব নোৱাৰে, কাৰণ তেওঁ আদৰ্শ মানি চলিব। নিত্য নৈমিত্তিক এইবিলাক বোলে অবিভক্ত ভকতৰ বেদলংঘিবাদৰ দোষ জানি ভাই ইয়াক নিশ্চয়, পৰম বিৰক্ত হলে কৃষ্ণৰ ভকত হলে কাৰো একো নাহিকে নিৰ্ণয়। এতেকে আমি যিসকল অবিভক্ত পৰ্যায় আমি ভকত আমি হব পাৰিম। আমি যদি তেতিয়া আমাৰ কিন্তু আমি কিছুমান নীতি সদাচাৰ মানি চলিব লাগিব। গুৰু সেৱা কৰা, ভকত সেৱা কৰা, সাধু সংগ লোৱা, পুৱা গধূলি নাম কীৰ্তন কৰা, এইবিলাক আমি আদৰ্শ মানি চলিব লাগিব। যদি আমি তাকে নকৰো তেতিয়াহলে আমাক ভগৱন্তই কৈছে যে তেওঁলোক আকৌ বোলে মোক ভজিব পাৰে, তেওঁ মোক ভক্তি কৰিব পাৰে, অন্য দেৱতা বাদ দি মাত্ৰ মোকে ভজিছে, কিন্তু তেওঁ যিখিনি নীতি সদাচাৰ যদি মানি নচলা তেতিয়াহ'লে তেওঁক মই বৈষ্ণৱ বুলি কেনেকে কম, আদৰ্শনীয় ব্যক্তি বুলি কেনেকে কম, সমাজৰ আদৰ্শনীয় ব্যক্তি বুলি আমি কব তেওঁক নোৱাৰিম। বৈষ্ণৱজন হল এজন আদৰ্শনীয় ব্যক্তি, সমস্ত সাত্বিক গুণ তেওঁ ধাৰণ কৰি সদাচাৰ আদি পালন কৰি চলে কাৰণে তেওঁক বৈষ্ণৱ বুলি কৈছে। বৈষ্ণৱী বিনয়, বৈষ্ণৱী আচৰণ, এইবিলাক আপোনালোকে ব্যাখ্যা পাব বৈষ্ণৱী গীতাত। কৃষ্ণ হৰিৰ চৰণ নিচিন্তি চিন্তয় বিষয় কদিনে ৰাতি শাস্ত্ৰৰ সন্মতে জানা সেইজনে ভৈৰ নিজ আত্মঘাতী ৰাম, ভৈৰ নিজ আত্মঘাতী। কৃষ্ণ কৃষ্ণ কৃষ্ণ, জয় ৰাম, জয় নারায়ণ, জয় কৃষ্ণ, জয় জগৎগুরু শ্রীমন্ত শঙ্কর। হরি রাম। কৃষ্ণ কৃষ্ণ কৃষ্ণ, অপরাধ বিনাশন তজু নামে নারায়ণ, জানি নামে কপিল করণে, অনগতি নেহি কি মরণে। অপরাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, মোক ৰক্ষা কৰিছনে ৰাম, মোক ৰক্ষা কৰিছনে কৃষ্ণ। হৰি
কৃষ্ণ গুৰু বন্দনা কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জনা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমার পরম গুরু রাম তাহান্ত বিনাই নাই 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 আমার পরম গুরু কৃষ্ণ কৃষ্ণ হরি কৃষ্ণ 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 ভাৱ বান্ধৱ সমস্ত আই মাতৃসকল, আমি আপোনাসৱৰ দুখানি চৰণলৈ সেৱা নিবেদন কৰিছো। আপোনালোকৰ আজ্ঞা অনুসৰি আপোনাসৱে আমাক এই নামঘোষা বাপজনে সুন্দৰভাৱে পাঠ কৰিছে। আমি তাত কিছু আলোচনা কৰিলো। ইয়াৰ আলোচনা কৰিবলৈ যাওঁতে আমাৰ যিখিনি চিন্তা চৰ্চা আমি ভাৱনা চিন্তা কৰি যিটো পাইছো তাকে আমি কৈছো। আনবিলাকৰ ক'ৰবাত ব্যাখ্যাৰ লগত আমাৰ নিমিলিবও পাৰে, হয়তো তাতে আপোনাসৱৰ সংশয় সন্দেহ থাকিব পাৰে। যি কি নহওক এইখিনি কৰিবলৈ যাওঁতে আমাৰ নিশ্চয় ইয়াত অপৰাধ হৈছে। সমস্ত অপৰাধখিনি আপোনাসৱে মৰিখন নকৰি আমাৰ গত্ৰান্ত হয়। সেয়েহে মহাপুৰুষৰ ওচৰত থাকি উষাৰ ৰাম কোটি কোটি গৌৰয় অপৰাধনিতে কৰো আমি দুৰাশয়। হে হৰি মোক দাসহে নমানি ক্ষমিও কৃপাময়। ৰাম ক্ষমিও কৃপাময়। কৃষ্ণ 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 পৰম কৃপালু বাপাই সমস্ত আমি আপোনাৰ খবৰ আজ্ঞা অনুযায়ী আমি এই নামঘোষাৰ কিছুমান আমি ঘোষা পাঠ কৰিলো। ইয়াতে আমাৰ কায় মন বাহ্যিক মন বুদ্ধি অহংকাৰ অপৰাধ সমস্ত অপৰাধ উঠে আপোনালোক সমস্তজন মহাজ্ঞানী সমস্ত ঋষি ঈশ্বৰক আমি আমাৰ শীৰ্ষ সেৱা কৰিব ওলাইছো। কৃষ্ণ কৃপা কৰিব।